So hello students, so আজি আমি ডিসকাস কৰিম CW 2027 ৰ বেটছটোৰ কথা, ঠিক আছে? So first of all, welcome to Prime Maths Assam, okay? So এটাই ৰিজন আছে যে তোমালোকে বেটছটো কিয় জইন হ'বা। So rankers from Prime Maths Assam CW 2026 ৰ কাৰণে কোন কেইটা ৰেংক আহিছে? 50, 95, 154, 205, 280, 287, 327, 370, 451, 461, 493 and dot many more. Under 1000 ৰেংকত বহুত কেইটা আহিছে, এইকেইটা আন্ডাৰ 500 ৰেংক কৰে। এইকেইটা ষ্টুডেণ্টৰ আমি মই কেনেকৈ পালোঁ? যোনকেইটা ষ্টুডেণ্টে মোৰ লেকচাৰ ইউটিউবৰ থ্ৰুদি ফ'ল' কৰিছে সেইকেইটা ষ্টুডেণ্টৰ এইখিনি ৰিজাল্ট অহা দেখা গৈছে, অ'কে? চ' এইকেইটা ষ্টুডেণ্টক মই আগতে যেতিয়া ফৰ্ম ফিল আপ গ্ৰুপত দিছিলোঁ বা তাতে দিছিলোঁ আৰু ভিডিঅ' এটাতো মেনশ্যন কৰিছোঁ, যদি গাইডেঞ্চ পাইছা, যদি ভিডিঅ' মোৰ থ্ৰুদি গাইডেঞ্চ পাইছা ইউটিউবৰ থ্ৰুদি, চ' তোমালোকে ফৰ্মখন ফিল আপ কৰিব নালাগে, অ'কে? যোনকেইটা লেকচাৰৰ পৰা পঢ়িছা সেইকেইটা ষ্টুডেণ্টে ফিল আপ কৰিবা, ঠিক আছে? চ' সেইকেইটা ষ্টুডেণ্ট এইকেইটাই, অ'কে? আণ্ডাৰ 1000 ৰেংকত আৰু বহুত কেইটা আছে। চ' এইটো এটা ৰিজন আৰু বহুত কেইটা ৰিজন আছে যে তোমালোকে কিয় জইন হ'ব লাগে, ঠিক আছে? চ' আৰু তোমালোকে যোনখিনি তোমালোকে ৰেংকাৰ্ছৰ মেছেজ কেইটা মোলৈ মেছেজ কেইটা যোনটো টেষ্টিমনিয়েলছ দিয়া আছে, টেষ্টিমনিয়েলছ আছিল নমিয়েলছ আছিল মই পাহৰিছোঁ, পোষ্টৰ থ্ৰুদি তোমালোকে চাব পাৰে যে ষ্টুডেণ্টৰ মেছেজ কেইটা আৰু সিহঁতে কেনেকৈ পাইছে 50 ৰেংক, মই সেইখিনি তোমালোকক এডভাৰটাইজ কৰাই আছে সেইখিনি, ঠিক আছে? চ' তোমালোকে চাব পাৰা সেইখিনি বস্তু। চ' পোষ্টকেইটা তোমালোকে প্ৰিফাৰ কৰিব পাৰা যে এইকেইটা হয় নে নহয়। চ' ঠিক আছে। চ' এতিয়া আৰু এটা কথা ক'লোঁ যে ফাৰ্ষ্ট বেটছত মোৰ কি ৰেংক আহিছে? ডাবল ডিজিট ৰেংক, অ'কে? ডাবল ডিজিট ৰেংক। এতিয়া CW 2027 কাৰণে আমাৰ টাৰ্গেট কি থাকিব? ছিংগল ডিজিট ৰেংক, ঠিক আছে? চ' কষ্ট হ'ব, বহুত কষ্ট হ'ব আৰু মই তোমালোকৰ আগত পঢ়ি দিম, ঠিক আছে? মই সেইখিনি মই কৈ দিছোঁ তোমালোকৰ আগত পঢ়ি দিম, মানে মই সেইটো মিন কৰি পেলাই কৈছোঁ, ঠিক আছে? যদি আণ্ডাৰ 10 ৰেংকৰ ভিতৰত আহিব লাগে বহুত কষ্ট কৰিব লাগে, টিচাৰো কষ্ট কৰিব লাগিব, ষ্টুডেণ্টও কষ্ট কৰিব লাগিব, আৰু মই সেইখিনি মই কৰিম আৰু তোমালোকৰ ফালৰ পৰা মোক সেইখিনি লাগে, অ'কে? চ' এতিয়া তোমালোকে কি পাবা ইয়াতে? PCM P+C+M কভাৰেজ পাবা, ঠিক আছে? ফিজিক্স, কেমিষ্ট্ৰি, মেথামেটিক্স আৰু চেপ্টাৰ ৱাইজ পাই যাবা আৰামছে, অ'কে? চ' ইয়াত এইটো লাইভ ছেশ্যন হ'ব নেকি? মই নকওঁ যে লাইভ ছেশ্যনত যেতিয়া শ্লাইডছ থাকে, যেতিয়া ডিজিটেল বৰ্ড থাকে, চ' তেতিয়া লাইভ লেকচাৰ কৰিবৰ কাৰণে বহুত বেনিফিট হৈ যায়, ঠিক আছে? এতিয়া যদি মই ইয়াতে যদি লাইভ লেকচাৰ কৰোঁ এইখন বৰ্ডত, এইখিনি মুচিলোঁ, গ'ল 10 ছেকেণ্ড, আকৌ কুৱেশ্যন লিখিলোঁ, তাৰপিছত এনচাৰ কৰিম, কিমান টাইম ৱেষ্ট হয় নাই? চ' সেইটোৰ কাৰণেহে ৰেকৰ্ডেড লেকচাৰ্ছ আহিব, অ'কে? চ' যাতে তোমালোকৰ বেনিফিট হয়, যাতে তোমালোকৰ টাইম ৱেষ্ট নহয়। এতিয়া কুৱেশ্যনটো লিখি থাকোঁতে বহুতখিনি টাইম ৱেষ্ট হৈ যায়, হয় নাই? চ' এতিয়া P+C+M, চ' এইটো আহিব আৰু DPP থাকিব, অ'কে? চ' কেমিষ্ট্ৰি আৰু মেথামেটিক্স মই কৰাই দিম তোমালোকক, আৰু যদি কেতিয়াবা মোৰ লাগে যে কেমিষ্ট্ৰি ফেকাল্টি লাগিব, মই অকলে পাৰা নাই, অ'কে? চ' সেইটোৰ কাৰণে কেমিষ্ট্ৰি ফেকাল্টি হায়াৰ কৰিম, কিন্তু এতিয়া নহয়। কিন্তু ফিজিক্সৰ ফেকাল্টি মাষ্ট হায়াৰ হৈ যাব, তোমালোকক টেনশ্যন ল'ব নালাগে। ফিজিক্সৰ ফেকাল্টি আহিব আৰু 3-4মান মোৰ লিষ্টত আছে। চ' তোমালোকক ডেমো ক্লাছেছ দিয়া হ'ব। চ' তোমালোকে মোক জনাব লাগিব যে কোনটো টিচাৰ ভাল লাগিছে তোমালোকক, সেইটোহে এপইণ্ট কৰা হ'ব পেইড বেটছৰ কাৰণে, অ'কে? ইউটিউবত ফ্ৰী আহিব সেইটো। চ' এতিয়া আৰু কি আহিব? আৰু তোমালোকৰ কুৱেশ্যন প্ৰেক্টিচ ছেশ্যন এটা থাকিব, আৰু কুৱেশ্যন প্ৰেক্টিচ ছেশ্যনত তোমালোকক 6 ইয়াৰ্ছ PYQ 2021ৰ পৰা 2026ৰ পৰা যিখিনি আছে, চ' 6 ইয়াৰ্ছ PYQ চেপ্টাৰ ৱাইজ। ধৰা হ'ল ট্ৰিগনমেট্ৰি পঢ়ি আছা, এটা চেপ্টাৰৰ নাম কৈছোঁ, এক্সাম্পল ট্ৰিগনমেট্ৰি পঢ়ি আছা, ট্ৰিগনমেট্ৰি চেপ্টাৰটো খতম, তেতিয়া কি আহিব? কুৱেশ্যন প্ৰেক্টিচ ছেশ্যন, তাতে 6 ইয়াৰ্ছ PYQ থাকিব, আৰু প্লাছ আমাৰ ফালৰ পৰা যোনকেইটা ইম্পৰ্টেণ্ট টাইপ কুৱেশ্যনছ লাগে সেইখিনি আমি তাতে এড কৰি দিম, অ'কে? চ' সেইখিনি পাবা তোমালোকে। চ' এতিয়া চেপ্টাৰ ৱাইজ PYQ হৈ গ'ল। এতিয়া চোৱা, এই মই পেইড বেটছ কিয় লঞ্চ কৰিলোঁ? চোৱা, এতিয়া মই যোনখিনি বস্তু কৰিলোঁ, এতিয়াৰ পৰা মই 0 ৰুপিজত কাম কৰি আছোঁ, ঠিক আছে? 0 ৰুপিজত ক'ব নালাগিছিল, মই কৈ দিলোঁ আৰু এতিয়া কি থাকিব লাগে আৰু 0 ৰুপিজত কাম কৰি আছোঁ। ইউটিউবত 0 ৰুপিজত মই এইটো কোৱা নাই যে মই 0 ৰুপিজত কাম কৰিছোঁ, মই এইটো হেন তেন। 0 ৰুপিজত কাম কৰাৰ পিছত মই এইকেইটা ৰেংকাৰ্ছ ওলাইছোঁ, মোৰ সেইটো মেটাৰ কৰে, মোৰ এইখিনি একো মেটাৰে নকৰে, মোৰ মেটাৰ কৰে এইখিনি, অ'কে? চ' এইখিনি পাইছোঁ, মোৰ বেনিফিট হৈছে নাই? অবভিয়াছলি হৈছে, মোৰ মাৰ্কেট ভেলু বাঢ়িছে, হয় নাই? চ' এইখিনি মই কৈছোঁ, আৰু এইখিনি বস্তু আহিব, আৰু কি বস্তু আহিব? চ' তোমালোকৰ মক টেষ্ট আৰু এক্সট্ৰাকৈ কিনিব নালাগে, মক টেষ্ট তোমালোকৰ তাতে ইনক্লুড থাকি যাব,
ওকে সো মক টেষ্ট আৰু কি থাকিব সবতকে বেছি ইম্পৰ্টেণ্ট কথা এটা কৈ আছো যে তোমালোকক যোনটো ধৰা হ'ল এইকেইটা ছাবজেক্টত তোমালোকৰ কিবা এটা ডাউট আহি গ'ল যে ক্লাছত একো বুজি নাপালা চ' তোমালোকে কি কৰিবা চ' তোমালোকে কি বুলি কওঁ তোমালোকে কি কৰিবা যে ইয়াতে থাকিব তোমালোকৰ 1-to-1 মেণ্টৰশ্বিপ প্ৰগ্ৰেম ঠিক আছে মেণ্টৰশ্বিপ উইদিন 24 আৱাৰ্ছৰ ভিতৰত তোমালোকৰ ডাউট চল্ভ হৈ যাব একাডেমিক ডাউট ওকে একাডেমিক ডাউট যে কিবা এটা ক্লাছত একো বুজি নাপালো যে এইটো লেকচাৰ এইটো কুৱেশ্যন কেনেকে হ'ল বা যিয়ে কনচেপ্ট নহওক যিয়ে বস্তু নহওক কিয় ক্লাছৰ বস্তু তুমি বুজি পোৱা নাই তুমি ডাইৰেক্ট মোক মেছেজ কৰিব পাৰা বা যোনটো ফেকাল্টি আছে চ' সেইটো ডাইৰেক্ট মেছেজ কৰিব পাৰা তুমি যে মই বুজি পোৱা নাই যে মোক এইখিনি কেনেকৈ চ' সেইখিনি তোমালোকক চল্ভ কৰাই দিয়া হ'ব হয়তো তোমালোকক ডাইৰেক্ট শ্বৰ্টছৰ ভিডিঅ'ৰ থ্ৰুদি বুজাই দিয়া হ'ব ঠিক আছে চ' এইটো 1-to-1 মেণ্টৰশ্বিপটো বহুত বেছি ইম্পৰ্টেণ্ট 1-to-1 মেণ্টৰশ্বিপত বহুত পইচা যায় সঁচা কথা কৈছো প্ৰাইভেট টিউচনত 1-to-1 মেণ্টৰশ্বিপত তোমালোকে চোৱা কিমানখিনি পইচা যায় ওকে আৱাৰ চিষ্টেমত যায় এইখিনি চ' এইখিনি তোমালোকৰ ইয়াৰলি প্ৰগ্ৰেমত তোমালোকক 1-to-1 মেণ্টৰশ্বিপ থাকিব এতিয়া তোমালোকে মোক এটা বস্তু সুধিব পাৰে যে 1-to-1 মেণ্টৰশ্বিপটোতো মইতো ফ্ৰী দিছিলোঁ তোমালোকে নাজানিব পাৰে কিন্তু CW 2026ত এইটো ফ্ৰী আছিলে ওকে কিন্তু মই মেনেজ কৰিব নোৱাৰিলোঁ সেইখিনি কথা বস্তু কিউকি একদিনত তোমালোকৰ 600 500 700 এনেকুৱা মেছেজ আহে ঠিক আছে 600 প্লাছ মেছেজ মোৰ এতিয়া কাউন্সিলিঙৰ কাৰণে CW 2026 কাউন্সিলৰ প্ৰগ্ৰাম চলি আছে ন মোৰ 600 প্লাছ মেছেজ এতিয়া হোৱাটছএপত পেণ্ডিং হৈ আছে এটা ডাউট সলভ কৰিবা সেইটোতে আৰু 10টা ডাউট ওলাই যায় ঠিক আছে চ' এতিয়া তোমালোকে ক'ব পাৰা যে বেটছটো বহুত ডাঙৰ হৈ যাব এতিয়া আপুনি কেনেকৈ সলভ কৰিব ইমানখিনি ডাউট ঠিক আছে চ' বেটছৰ চাইজো এটা থাকিব যে 100 ষ্টুডেণ্ট মেক্সিমাম 100তকৈ বেছি এক্সটেণ্ড নহয় ঠিক আছে চ' চোৱা এইটো চোৱা আৰু এইটো চোৱা মোক কি মেটাৰ কৰে ইম্পেক্ট মেটাৰ কৰে চ' 100 ষ্টুডেণ্টতকৈ বেছি ষ্টুডেণ্ট নাথাকে ইয়াতে এটা অফলাইন ক্লাছৰ নিচিনা ফিল হৈ যাব আৰু 100 ষ্টুডেণ্টৰ কাৰণে মোৰ তোমালোকক মেণ্টৰ কৰাও বহুতখিনি ইজি হৈ যাব ঠিক আছে 100 ষ্টুডেণ্টছৰ কাৰণে চ' এটা অফলাইন ক্লাছতে তোমালোকৰ 100 ষ্টুডেণ্ট থাকে ঠিক আছে মই সেইখিনি তোমালোকৰ 100 ষ্টুডেণ্টক অকল অনলাইনতে নাৰাখো ঠিক আছে হোৱাটছএপ গ্ৰুপত তোমালোকে জইন হৈ যাবা চ' তোমালোকৰ যোনটো ফেকাল্টিৰ ওপৰত ডাউট আছে যে যোনটো কি বুলি কয় যোনটো ছাবজেক্টৰ ওপৰত ডাউট আছে তোমালোকে ডাইৰেক্ট সুধিব পাৰা সেইখিনি অ'কে চ' আৰু তোমালোকৰ এই 1-to-1 মেণ্টৰশ্বিপটো আপ টু কাউন্সিলিঙৰ টাইমলৈ থাকিব ঠিক আছে কাউন্সিলিঙৰ টাইমলৈ মই তোমালোকক গাইড কৰিম অ'কে চ' জাষ্ট এইবাৰ ফোন নাম্বাৰ ভাইৰেল হৈছে এইবাৰ যাতে নহয় চ' তোমালোকৰ হাতত দায়িত্ব ঠিক আছে তোমালোকে বেটছ জইন কৰিছা আৰু 10টা মানক বোলে মোৰ নাম্বাৰ দি দিছা সেইটো নকৰিবা ঠিক আছে চ' এতিয়া 100 ষ্টুডেণ্টছক এইখিনি হ'ব চ' 100 ষ্টুডেণ্টৰ হিচাপত প্ৰাইচটোতো সেনেকৈ ৰাখিব লাগিব ন চ' এতিয়া প্ৰাইচ কিমান থাকিব চ' আৰ্লি বাৰ্ড অফাৰ বুলি এটা বস্তু আছে চ' সেইটোত তোমালোকৰ 4999 থাকিব অ'কে চ' আপ টু 28 জুলাইলৈ এইটো থাকিব আৰু যোনটো ৰেগুলাৰ আফটাৰ 28 জুলাইৰ পিছত তোমালোকৰ প্ৰাইচ হৈ যাব 5999 অ'কে চ' এতিয়া ইমানখিনি পইচা কিয় লোৱা হৈছে অবভিয়াছ কথা 4999 কম পইচা নহয় কিছুমানৰ কাৰণে 5000 ৰুপিজ বহুত বেছি হৈ যায় ঠিক আছে এতিয়া 5000 ৰুপিজ বহুত কম পইচা নহয় বহুত বেছি পইচাও নহয় কিন্তু কিছুমানৰ কাৰণে বহুত বেছি পইচা হৈ যায় অ'কে কিন্তু এখন কোচিং চেণ্টাৰত কোচিঙত যদি তোমালোকে জইন হ'ব যোৱা তোমালোকৰ কিমান লাখৰ ওপৰত ল'ব অ'কে এক বছৰত তোমালোকৰ 60-70 আৰামছে গুচি যাব ঠিক আছে 60-70,000 অকল পঢ়াখিনি আকৌ খোৱা লোৱাটো এক্সট্ৰা অ'কে চ' এতিয়া 4999ত তোমালোকক 100 বেটছ চাইজ 100 ষ্টুডেণ্টছ থাকিব সেই হিচাপত কিন্তু এই প্ৰাইচখিনি আৰামছে জাষ্টিফাই কৰে অ'কে চ' যোনখিনি বস্তু কৰাম এতিয়া তোমালোকে এই বেটছটোত অকল এইখিনিয়ে নাথাকে অ'কে চ' তোমালোকক কি লাগিব তোমালোকক মই এটা কথা কৈছো তোমালোকক মই ভাতখিনি মই মুখত খুৱাই দিম অ'কে তোমালোকে খালি চুবাব লাগে আৰু গিলিব লাগে সঁচা কথা কৈছো ভাতখিনি চুবাব লাগে আৰু গিলিব লাগে লেকচাৰ ফ'ল' কৰা DPP ফ'ল' কৰা DPP ডেইলিৰ কাম ডেইলি কৰি যোৱা মোৰ দেন চাফিচিয়েণ্ট আৰু এক্সট্ৰা কিবা কৰিব লাগে নালাগে কেমিষ্ট্ৰিৰ কাৰণে অকণমান NCERT পঢ়িব লাগিব ফিজিক্সৰ কাৰণে কুৱেশ্যন প্ৰেক্টিচ কৰিব লাগিব ঠিক আছে আৰু কুৱেশ্যন প্ৰেক্টিচ কিহেৰে হ'ব অকল DPP থ্ৰুদি DPPৰ কাম যদি ডেইলিৰ কাম DPP খিনি যদি ডেইলি সলভ কৰা আৰু লেকচাৰখিনি যদি ডেইলি ফ'ল' কৰা মোৰ দেন চাফিচিয়েণ্ট আৰু বেলেগকৈ একো নালাগে পাপা এইখিনি চালে হৈ যাব অ'কে চ' এতিয়া চ' এই কাৰণে এই 100 ষ্টুডেণ্টৰ এইটো কিন্তু বহুত ডাঙৰ কথা আৰু 1-to-1 মেণ্টৰশ্বিপ এইটো মই দি দিছোঁ ইয়াতে
এটা তোমালোকে অনলাইন চাব পাৰা, আকৌ কৈছো মই এবাৰ ক'লো নেকি মই নাজানো, ঠিক আছে। 1-to-1 মেন্টৰশ্বিপত মই নিজে কৰিছো, 1.5 ঘণ্টাৰ ক্লাছত মই ইয়াতকে অকমান কম পইচা লৈছো, ঠিক আছে, 1.5 ঘণ্টাৰ অকল সেশন এটা, ঠিক আছে। CWৰ কাৰণে আছিলে, একদম লাষ্ট মুহূৰ্তত লগা হৈছিলে, অ'কে। এতিয়া আৰু এটা বস্তু ক'লো, এটা টেম্পৰাৰী সলিউশন, যে মই যেতিয়া মোক এতিয়া ইমানখিনি পইচা কিয় লৈছো, যে ৱেবছাইট ডেভেলপমেন্ট কৰিব লাগিল, এইবাৰ এপ ডেভেলপ কৰিব লাগিল, আৰু কি লাগিল, আৰু এটা কথা কৈছো, স্মাৰ্ট বোৰ্ড ৱেবছাইট এইখিনিতো লাগিবই। স্মাৰ্ট বোৰ্ডটো বাৰু এতিয়া নহয়, পিছত হ'ব, যেতিয়া আহি যায়। এতিয়া তোমালোকে ভাবিব পাৰে যে যদি এটা ষ্টুডেণ্টটো নলয় এইখিনি কি হ'ব, তো এটা ষ্টুডেণ্টটো ল'বই, মেক্সিমাম মই কৈ দিছো, যদি এটা ষ্টুডেণ্টটো লয় ৱেবছাইট ডেভেলপমেন্ট হ'ব, হয়তো স্মাৰ্ট বোৰ্ড নাহিব পাৰে তাতে। কিন্তু চোৱা, এটা ষ্টুডেণ্টে কৈছিলে, যেতিয়া মই মক টেষ্টৰটো পেইড আছিলে, ঠিক আছে, লাষ্ট ইয়াৰ মোৰ মক টেষ্ট বেচটো পেইড আছিলে খালি। চ' মক টেষ্টৰ কাৰণে যেতিয়া মই ফৰ্ম ফিল আপ দিলো, তাতে মই মানে ইমেইল কালেক্ট কৰিব পাৰিলো, কোনে দিছে মই সেইকাৰণে নাজানো, ঠিক আছে। চ' এতিয়া তোমালোকৰ যোনটো মক টেষ্টৰ কাৰণে দিছিলে, এটা মেছেজ দিছিলে, মেছেজ নহয় আৰু তাতে দিছিলে, নাম চাম নাই। চ' তাতে দিছিলে যে এই ফকতীয়া বৰ্ডখনৰ কাৰণে ইমান 600 টকা লাগে নে, আৰু বহুত কিবা কিবি, বহুত ধেৰ গালি দিছে তাতে। মই কৈছো কি, এতিয়া মই কৈছো তাক, যোনে দিছিলে আৰু তাক কৈছো মই যে এইখন ফকতীয়া বৰ্ডৰ পৰা এইকেইটা ৰেংক আহিছে, অ'কে। ইমান ইজি কথা নহয় ইমানখিনি। মোৰ তোমালোকে কনসিস্টেন্সি এই চেনেলটো তোমালোকে অক্টোবৰৰ পৰা চাব পাৰা, অক্টোবৰৰ পৰা অল্টাৰনেট ডেইজ নহলে 3-4 দিনৰ ভিতৰত ভিডিঅ' আহিছে, 110% চিয়ৰ। 3-4 দিনৰ ভিতৰতকে বেছি গেপ পৰা নাই এইটো চেনেলত। মাজতে পৰিছিলে, মোৰ দাদাৰ বিয়া আছিলে সেইখিনি টাইমত, অ'কে। চ' এইখিনিয়ে কৈছো যে কনসিস্টেন্সি 0 ৰুপিছত যদি কনসিস্টেন্সি মেইনটেইন কৰিব পাৰিছো, চ' এইখিনিত মই কিয় নকৰিম, অ'কে। চ' এইখিনি জাষ্টিফাই তোমালোকৰ হ'বনে? আৰামছে হৈ যাব। 0 ৰুপিছত ইমানখিনি দিছো, চ' এইখিনিত মই কিয় নিদিম, চ' মোৰোতো এটা হেৰি থাকিব ন, মোৰো এটা ৰেপুটেশ্যন আছে, তোমালোকক যদি মই বেয়াকে পঢ়াও, তোমালোকৰ ৰেংক ভাল নাহিব, ঠিক আছে। চ' সেইটো মোৰ ৰেপুটেশ্যন বেয়া হৈ যাব। চ' এতিয়া সেইকাৰণে কৈছো যে পেইড বেটছটো যোনকেইটা ষ্টুডেণ্ট চিৰিয়াছ হয় সেইকেইটা ষ্টুডেণ্টৰ কাৰণেহে। এতিয়া তোমালোকে পেইড বেটছটো এতিয়া জইন হ'ব নে পিছত জইন হ'ব, চ' তোমাৰ কথা, তোমাৰহে হাতত, তোমাৰ মাথা, তুমি যেতিয়া জইন হোৱা। কিন্তু এতিয়া যদি জইন হোৱা, চ' কোৰ্চটো তোমাৰ আগবাঢ়ি থাকিব। যে পিছত জইন হোৱা যে বেকলগ আকৌ আহি গ'ল, ষ্টাৰ্টিঙতে বেকলগ বোলে। চ' সেইকাৰণে মই কৈছো যে জইন হোৱা যদি এতিয়াই জইন হোৱা, আৰু যাতে হেডেকটো নাথাকিব তোমালোকক, বুজিছানে? হেডেকটো নাথাকিব। যেতিয়া জানুৱাৰী মান পাব ষ্টুডেণ্টে হেডেক ষ্টাৰ্ট হৈ যায় আৰু CWৰ কাৰণে কোৰ্চ লাগিছিলে। মোকো জানুৱাৰীৰ পৰা মাৰ্চ মানলৈ মোৰ মাথা নষ্ট হৈ গৈছে সেইখিনি টাইমত, ঠিক আছে। সেইখিনি টাইমত কোৰ্চ লাগে, ঠিক আছে। চ' এতিয়া যোনটো আপকামিং ইন ফিউচাৰ আমাৰ বেটছ আহিব, কাৰণ ক্লাছ 12 ষ্টুডেণ্টৰ কোৰ্চ শেষ হ'ব, অ'কে। চ' সেইখিনি বেটছ নাহিব নেকি? আহিব। চ' সেইটো তোমালোকে কিনিব লাগিব নেকি? নালাগে। এতিয়া কৈ থৈ দিছো, যোনটো ইন ফিউচাৰ যদি কিবা বেটছ আহে তোমালোকে সেইটো কিনিব নালাগে। এটা বেটছ আহিব, সেইটো 100% চিয়ৰ, সেইটো ক্লাছ 12 এক্সামৰ পিছত আহিব, অ'কে। চ' ইন ফিউচাৰ সেইটো বেটছ আহিব, সেইটো ক্ৰেছ কোৰ্চ বা ৰেংক বুষ্টাৰ চিৰিজ আহিব, কাৰণ অকল কুৱেশ্যন প্ৰেক্টিচ থাকিব তাতে। চ' সেইটো তোমালোকৰ এক্সেছ পাই যাবা, এইখিনিতে পাই যাবা, তোমালোকৰ ইনক্লুড থাকিব, অ'কে। চ' ইয়াতে কি থাকিলে, এইখিনি থাকিলে, আৰু ইন ফিউচাৰ যদি বেটছ আহে, চ' তোমালোকে এক্সেছ পাই যাবা সেইটো, অ'কে। চ' হোৱাইট বৰ্ড, স্মাৰ্ট বৰ্ড, এতিয়া চোৱা, ৱেবছাইটত মই এতিয়া বৰ্তমান এই বিজনেছটোত মই লছত চলি আছো। বিজনেছ বুলি কোৱা নাই আৰু, এইটো এডটেক কোম্পানী বুলিয়ে ক'ব পাৰি। চ' এতিয়া আৰু এটা কথা কৈ দিওঁ, যে কোৱালিটি আৰু কোৱান্টিটি এটা বস্তু আৰু শিকি লোৱা, পিছত কামত আহিব, লাইফতো কামত আহিব। কোৱান্টিটি একেলগে মেইনটেইন কৰা বহুত ডিফিকাল্ট হৈ যায়, অ'কে। চ' এতিয়াতো তোমালোকৰ চেপ্টাৰ ৱাইজ বস্তু আহিব ন, চেপ্টাৰ ৱাইজ বস্তু আহিলে মোৰ ইজি হৈ যাব। এতিয়া চোৱা, যেতিয়া মই ওৱানছত লেকচাৰ বনাইছিলো CW 2026ৰ কাৰণে, যেতিয়া কোৱালিটি মেইনটেইন কৰিব যোৱা, মই নিজে ৰিয়েলাইজ কৰিছো এইখিনি মোৰ মেইনটেইন হওঁতে 3-4টা মান লেকচাৰ লাগি গৈছে, ঠিক আছে। কোৱালিটি মেইনটেইন কৰিব গ'লে কোৱান্টিটি কমি যায়, কোৱান্টিটি বেছিকে দিব গ'লে কোৱালিটি কমি যায়। কাৰণ যদি কোৱালিটি মানে কি কৈছো, যদি লেকচাৰটোত যদি এটা বস্তু যদি তুমি ভালকে বুজাব যোৱা, টাইমটো বেছি লাগিব নহয়, হয় নাই? মোৰ গোটেইকেইটা লেকচাৰ 1 ঘণ্টা 1.5 ঘণ্টাৰ আশে-পাশে। চ' সেই 1.5 ঘণ্টাত মই গোটেইখিনি এটা চেপ্টাৰৰ গোটেইখিনি টপিক এটা বস্তুত সোমোৱা, এটা লেকচাৰত সোমোৱা বহুত ডিফিকাল্ট হৈ যায়, ঠিক আছে। চ' সেইকাৰণে যোনকেইটাই টপাৰ আছিলে এইটো চেনেলৰ, চ' সিহঁতে লেকচাৰ চাই ভাল পাইছে, আৰু যোনকেইটা
সঁচা কথা কৈছো, পাৰ্চনেল মেছেজতো কৈছে যে বেচিক্স খিনি একো বুজিয়ে পোৱা নাই, এনেকুৱা মেছেজো হৈছে। কাৰণ এটা ওৱান-শ্বট লেকচাৰত বেচিক বুজাবানে তুমি কি বুজাবা, কুৱেশ্যন প্ৰেক্টিচ কৰাবা। চ' সেইটো এটা ডিপেণ্ড কৰে। চ' এইবাৰ যোনটো বেটছ আহিব, চ' তোমালোকৰ বেচিক্সৰ পৰা বেচিক্স টু চি ডাবল ই যাব, তাৰ টু জে ডাবল ই যাব। অ'কে, চ' জে ডাবল ই এডভান্সলৈ যাব নেকি? নাযায়। জে ডাবল ই এডভান্সলৈ নাযায়, জে ডাবল ই মেইনছলৈ হৈ যাব, মোৰ দেন চাফিচিয়েণ্ট। চি ডাবল ই টু জে ডাবল ই মেইনছ লেভেললৈ যাব। চ' সেইকাৰণে ল'ব পাৰে ডাইৰেক্ট মেইনছৰ কাৰণে, আৰু বেলেগ নললেও হৈ যাব, মই কৈ দিছো এইটো। ঠিক আছে, চ' এতিয়া এইখিনি হৈ গ'ল। অ'কে, কথা কৈলো আৰু এটা কথা কৈলো যে মোৰ মাৰ্কেটিং বেক এণ্ডত মাৰ্কেটিং টিম নাই। অ'কে, সঁচা কথা কৈছো। চ' মাৰ্কেটিং টিম নাই, অকলে চলাই আছো। চ' সেইকাৰণে যোনখিনি বস্তু কম মই এইবোৰ ভিডিঅ' মই নানো। CW 2026 ষ্টুডেণ্টক সুধিব পাৰে যে গাইডেন্সৰ ভিডিঅ' এতিয়াহে আহি আছে, আগতে মোৰ লেকচাৰ্ছ বেছি আহিছিলে। অ'কে, চ' মোৰো ভাল লগা নাই অকল গাইডেন্সৰ ভিডিঅ' বনাই, মানে অলপ পঢ়া বস্তু বনাব মন যাই আছে। চ' এতিয়া তোমালোকে বেটছটোত জইন কেনেকে হ'ব সেইখিনি ডিছকাছ কৰিলো। যে তলত এখন গুগল ফৰ্ম আছে, চ' তোমালোকে ফিল আপ কৰা। চ' সেইখন ফিল আপ কৰিলে তোমালোকৰ হৈ যাব, বেটছত জইন হৈ যাবা। আৰু তাতে এইবোৰ প্ৰাইজ থাকিব, চ' তোমালোকে ফিল আপ কৰি ল'বা সেইখিনি। চ' তাতে তোমালোকৰ ডিটেইলছ খিনি থাকিব, তোমালোকে পঢ়ি ল'ব পাৰা এবাৰ। আৰু তোমালোকৰ এতিয়া যোনটো 1-to-1 মেণ্টৰশ্বিপ বুলি ক'লো, এটাকে মনত পৰি আছে কথাখিনি, বেয়া নাপাবা দেই। 1-to-1 মেণ্টৰশ্বিপ বুলি ক'লো, তাতে তোমালোকক লাষ্ট টাইম যোনকেইটা ষ্টুডেণ্ট আছিলে, কাৰণ মোৰ আছিলে কেইটামান ভালেকেইটা ষ্টুডেণ্ট আছিলে মক টেষ্টত, কেইটামানে এক্সাম নিদিয়ে। ঠিক আছে, কেইটামানে এক্সাম নিদিয়ে, এটা দুটা প্ৰথম দুটা এক্সাম দিলে, তাৰপিছত বিন্দাছ। আৰু এতিয়া যোনকেইটা ষ্টুডেণ্টে এক্সাম দিয়া নাছিল, সিহঁতৰ এক্সাম ইমান এটা ভাল হোৱা নাই। ঠিক আছে, চিৰিয়াছলি দিয়া নাছিল। চ' এতিয়া সেই 1-to-1 মেণ্টৰশ্বিপত যদি মক টেষ্ট নিদিয়া, গালি খাবা। অ'কে, সেইটো 100% চিয়ৰ, সেইটো গালি খাবাই। চ' এতিয়া গুগল ফৰ্মখন তলত আছে, চ' তোমালোকে ফিল আপ কৰিব পাৰা, তাতে বেটছৰ প্ৰাইচখিনি গোটেইখিনি তোমালোকে পাই যাবা। এতিয়া চোৱা, আৰু এটা কথা কৈ লওঁ যে যোনটো প্ৰাইচ থাকিব, ক্লাছ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, আগষ্টৰ 1 পৰা তোমালোকৰ ক্লাছ ষ্টাৰ্ট হৈ যাব। অ'কে, চ' এতিয়া টেম্পৰাৰী চলিউশ্যন, যেতিয়া ৱেবছাইটক মই ক'লো যে ৱেবছাইট এটা বনাব লাগিছিল, চ' কিমান টাইম লাগিব। চ' ছেপ্টেম্বৰৰ 1 তাৰিখৰ আগে চ' তোমালোকে ৱেবছাইটত এক্সেছ পাই যাবা। ঠিক আছে, যোনকেইটা ষ্টুডেণ্ট এতিয়া জইন হোৱা। আৰু ৱেবছাইট ডেভেলপ হোৱাৰ পিছত মে বি তোমালোকৰ প্ৰাইচটো অকণমান হাই হ'ব পাৰে। ঠিক আছে, চ' এতিয়া জইন হৈ লোৱা এইটো প্ৰাইজত, যাতে এইটো প্ৰাইজত যাব নালাগে। অ'কে, চ' ছেপ্টেম্বৰৰ আগে চ' তোমালোকে আৰামছে পাই যাবা, কাৰণ মোক টাইম লাইন বান্ধি দিছে যে আগষ্টৰ 15 পৰা ছেপ্টেম্বৰৰ 1 তাৰিখৰ ভিতৰত ৱেবছাইট ডেভেলপ হৈ যাব। ঠিক আছে, চ' সেইকাৰণে মই কৈছো যে এতিয়া এটা আগষ্টৰ 1 তাৰিখৰ পিছত আমি কি কৰি থাকিম। চ' সেইটোৰ কাৰণে তোমালোক হোৱাটছএপ গ্ৰুপত এড কৰা হ'ব, আৰু তাতে তোমালোকক ইনিচিয়েল মেটেৰিয়েল যোনখিনি থাকে, চ' সেইখিনি তোমালোকক দিয়া হ'ব। আৰু হোৱাটছএপ গ্ৰুপত এড কৰাৰ পিছত আগষ্টৰ 1 তাৰিখৰ পৰাহে ষ্টাৰ্ট হ'ব। ঠিক আছে, চ' এতিয়া তোমালোকে জাষ্ট চিটটো বুক কৰি থৈ দিয়া। চ' আগষ্টৰ 1 তাৰিখৰ পৰা তোমালোকৰ লেকচাৰ্ছ আহিব, যোনটো মই তোমালোকক হোৱাটছএপত শ্বেয়াৰ কৰি দিম লিংক। ঠিক আছে, চ' সেইটোৰ পৰা তোমালোকে চাব পাৰা, আৰু বেটছটো তেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব হৈ যাব। আৰু তোমালোকে এক্সট্ৰাকে আৰু ৱেবছাইটৰ এক্সেছটো মই তোমালোকক দি দিম। অ'কে, কাৰণ 100 ষ্টুডেণ্টছে তোমালোকৰ নাম চাম চব মনত থাকি যাব মোৰ, আৰু সেইখিনি মই তোমালোকক দি দিম। আৰু তলত গুগল ফৰ্মৰ লিংকটো আছে, চ' তোমালোকে ফিল আপ কৰিব পাৰা। চ' বাই বাই, গুড নাইট, টেক কেয়াৰ ষ্টুডেণ্টছ, এণ্ড অল দ্য ভেৰি বেষ্ট। ৱেলকাম টু দ্য প্ৰাইম CW 2027 বেটছ।